হয়, আপোনাক গমেই পায় আমাৰ ধুবুৰী আৰক্ষীৰ ফালৰ পৰা আমি কণ্টিনিউৱাছলি যিমানবিলাক ইলিগেল এক্টিভিটি আছে তাৰ ওপৰত যথেষ্ট আমাৰ অভিযান চলি আছে আৰু আজিও তেনেধৰণৰ এটা অভিযান চলোৱা হয়। এটা নিৰ্ভৰযোগ্য যিটো সূত্ৰৰ ওপৰত ভিত্তি কৰি আমাৰ IG ৰোডত এঘৰ মানুহৰ তাতে আমি গম পালোঁ যে তাত ড্ৰাগছৰ সৰবৰাহ কৰে বুলি। সেই ৰিগাৰ্ডিঙত অপাৰেশ্যন এটা কৰা হয় আৰু ৰেইড মাৰোঁতে আমাৰ তাৰ পৰা আমি যথেষ্টখিনি হিৰ'ইনৰ লগতে ইয়াবা টেবলেট পাইছোঁ আৰু তাৰ লগতে আমি মানুহ এৰেষ্ট কৰিছোঁ। কেইজন আছে? 7জন মানুহ পোৱা গৈছে আৰু আপোনাৰ টোটেল প্লাছ যিটো ড্ৰাগছৰ ক্ষেত্ৰত হিৰ'ইন 37.6 গ্ৰাম, টোটেল 35টা ফুল কণ্টেইনাৰ পাইছোঁ। তাৰোপৰি খালী কণ্টেইনাৰ বহুত পোৱা গৈছে, 100 ওপৰত পোৱা গৈছে। তাৰোপৰি আপোনাৰ ইয়াবা টেবলেট পাইছোঁ প্ৰায় 390টা ইয়াবা টেবলেট পোৱা গৈছে। স্যাৰ কাৰ ঘৰত অভিযান চলিছিল? এইটো ফিৰোজ শ্বেখ বুলি এজন ব্যক্তিৰ ঘৰত অভিযান কৰিছে। মোবাইল 4টা, মোবাইল হেণ্ডছেটো পাইছোঁ আৰু কিছু কেছ 4,900 টকা কেছ পাইছোঁ। আমাৰ গোটেই ধুবুৰী আপুনি গমেই পায় যে আমাৰ SSP ছাৰ দেৱাশিষ বৰা ছাৰৰ তত্ত্বাৱধানত ৰিচেণ্টলি এটা আমি ডিষ্ট্ৰিক্ট ক্ৰাইম ইউনিট এটা গঠন হৈছে। তো আমি এতিয়া যিমানবিলাক এক্টিভিটি যিমানখিনি ইনফৰমেশ্যন আমি পাই আছোঁ, সময়ে সময়ে আমি এনকুৱাৰী কৰি তাৰ ওপৰত অপাৰেশ্যনবিলাক চলি আছে। গোটেই অকল ধুবুৰী সদৰ বুলিয়ে নহয়, আমি গোটেই ধুবুৰী জিলাতে এইখিনি চলাই আছোঁ, বিভিন্ন প্ৰান্তত চলি আছে। আৰু আমাৰ বিশেষকৈ ধুবুৰী সদৰৰ ক্ষেত্ৰতো আমাৰ OC ধুবুৰী তেখেত আছেই, তেওঁ খুব এক্টিভলি এইবিলাকত আজি অপাৰেশ্যনটো তেওঁ এটা এক্টিভ ভূমিকা পালন কৰি তেওঁ সহায় কৰিলে আমাক যথেষ্টখিনি। গতিকে আমাৰ এইটো অভিযান চলি থাকিব, যিমানে ইলিগেল এক্টিভিটি আমাৰ যিখিনি ইনপুট পাওঁ তাৰ বেছকৈ অপাৰেশ্যন কৰি থাকিব। ঠিক আছে। হয়, আপোনাক গমেই পায় আমাৰ ধুবুৰী আৰক্ষীৰ ফালৰ পৰা আমি কণ্টিনিউৱাছলি যিমানবিলাক ইলিগেল এক্টিভিটি আছে তাৰ ওপৰত যথেষ্ট আমাৰ অভিযান চলি আছে আৰু আজিও তেনেধৰণৰ এটা অভিযান চলোৱা হয়। এটা নিৰ্ভৰযোগ্য যিটো সূত্ৰৰ ওপৰত ভিত্তি কৰি আমাৰ IG ৰোডত এঘৰ মানুহৰ তাতে আমি গম পালোঁ যে তাত ড্ৰাগছৰ সৰবৰাহ কৰে বুলি। সেই ৰিগাৰ্ডিঙত অপাৰেশ্যন এটা কৰা হয় আৰু ৰেইড মাৰোঁতে আমাৰ তাৰ পৰা আমি যথেষ্টখিনি হিৰ'ইনৰ লগতে ইয়াবা টেবলেট পাইছোঁ আৰু তাৰ লগতে আমি মানুহ এৰেষ্ট কৰিছোঁ। কেইজন আছে? 7জন মানুহ পোৱা গৈছে আৰু আপোনাৰ টোটেল প্লাছ যিটো ড্ৰাগছৰ ক্ষেত্ৰত হিৰ'ইন 37.6 গ্ৰাম, টোটেল 35টা ফুল কণ্টেইনাৰ পাইছোঁ। তাৰোপৰি খালী কণ্টেইনাৰ বহুত পোৱা গৈছে, 100 ওপৰত পোৱা গৈছে। তাৰোপৰি আপোনাৰ ইয়াবা টেবলেট পাইছোঁ প্ৰায় 390টা ইয়াবা টেবলেট পোৱা গৈছে। স্যাৰ কাৰ ঘৰত অভিযান চলিছিল? এইটো ফিৰোজ শ্বেখ বুলি এজন ব্যক্তিৰ ঘৰত অভিযান কৰিছে। মোবাইল 4টা, মোবাইল হেণ্ডছেটো পাইছোঁ আৰু কিছু কেছ 4,900 টকা কেছ পাইছোঁ। আমাৰ গোটেই ধুবুৰী আপুনি গমেই পায় যে আমাৰ SSP ছাৰ দেৱাশিষ বৰা ছাৰৰ তত্ত্বাৱধানত ৰিচেণ্টলি এটা আমি ডিষ্ট্ৰিক্ট ক্ৰাইম ইউনিট এটা গঠন হৈছে। তো আমি এতিয়া যিমানবিলাক এক্টিভিটি যিমানখিনি ইনফৰমেশ্যন আমি পাই আছোঁ, সময়ে সময়ে আমি এনকুৱাৰী কৰি তাৰ ওপৰত অপাৰেশ্যনবিলাক চলি আছে। গোটেই অকল ধুবুৰী সদৰ বুলিয়ে নহয়, আমি গোটেই ধুবুৰী জিলাতে এইখিনি চলাই আছোঁ, বিভিন্ন প্ৰান্তত চলি আছে। আৰু আমাৰ বিশেষকৈ ধুবুৰী সদৰৰ ক্ষেত্ৰতো আমাৰ OC ধুবুৰী তেখেত আছেই, তেওঁ খুব এক্টিভলি এইবিলাকত আজি অপাৰেশ্যনটো তেওঁ এটা এক্টিভ ভূমিকা পালন কৰি তেওঁ সহায় কৰিলে আমাক যথেষ্টখিনি। গতিকে আমাৰ এইটো অভিযান চলি থাকিব, যিমানে ইলিগেল এক্টিভিটি আমাৰ যিখিনি ইনপুট পাওঁ তাৰ বেছকৈ অপাৰেশ্যন কৰি থাকিব। ঠিক আছে।